ইয়া হলে 45 বছৰলৈকেহে সেই সুবিধা থাকে 45 বছৰ পাৰ হৈ গলে সেই সুবিধা নাথাকে অৰ্থাৎ প্ৰমোশনৰ বাবে উদ্ধতম বয়স 45 বছৰ আছিল আজি কেবিনেটে অঙ্গনবাদী সহায়িকাসকলক অঙ্গনবাদী কৰ্মীলৈ পদোন্নতিৰ বয়সৰ উদ্ধতম সীমা 45 বছৰৰ পৰা 50 বছৰলৈকে বৃদ্ধি কৰে ইয়াৰ ফলত ৰাজ্যৰ বহু কেইটা আমাৰ অঙ্গনবাদী সহায়িকা এই আমাৰ সিদ্ধান্তৰ ফলত উপকৃত হ'ব আজি আমি অসমৰ উদ্যোগীকৰণৰ দিশত 850 কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ আমি অনুমোদন কৰো এডভান্টেজ অসম 3ত স্বাক্ষৰ কৰা 4খন বুজাবুজিৰ চুক্তি আজি কেবিনেটৰ অনুমোদন লাভ কৰে আৰু ই এতিয়া পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হয় ভেলি ষ্ট্ৰং সিমেন্ট তেওঁলোকে 250 কোটি টকা ব্যয় কৰিব Star Cement North East Limited তেওঁলোকে গোলাঘাটত 650 কোটি টকা ব্যয় কৰিব গুৱাহাটীত এখন নতুনকৈ হোটেল আহিব 130 কোটি টকা আৰু পেপসি কোম্পানীয়ে তেওঁলোকৰ পেপসি সফট ড্ৰিংক বনাবৰ বাবে অসমত 583 কোটি টকা ব্যয় কৰিব প্ৰথম যেটো মই সিমেন্ট কাৰখানা কলো 250 জন এমপ্লয়মেন্ট কিন্তু ব্যয় কৰিব 480 কোটি টকা অৰ্থাৎ আজি কেবিনেটে 1843 কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায় আজি আমাৰ মিছন বসুন্ধৰা 3ত নামঘৰ সৰকাৰি কাৰ্যালয় আৰু এনজিও আমি মাটি দিয়াৰ যি ব্যৱস্থা কৰিছিল আজি সেই প্ৰক্ৰিয়াই প্ৰায় সম্পূৰ্ণতা লাভ কৰিলে আজি আমাৰ কেবিনেটত আমি প্ৰায় টোটাল 36000 প্ৰপোজাল এতিয়ালৈকে আমি এপ্ৰুভ কৰো অৰ্থাৎ 36000 স্কুল কলেজ নামঘৰ বা সৰকাৰি অনুষ্ঠানে মিছন বসুন্ধৰাৰ জৰিয়তে মাটি পাবলৈ সক্ষম হ'ব বিটিআৰ অঞ্চলত যি ডেভেলপমেন্ট ব্লক আছে সেই ডেভেলপমেন্ট ব্লক বিলাক ৰিঅৰ্গানাইজ কৰাৰ বাবে বিটিআৰ প্ৰশাসনে প্ৰস্তাৱ দিছিল আজি আমি সেই প্ৰস্তাৱসমূহ অনুমোদন কৰো এতিয়াৰ পৰা আমাৰ বিটিআৰত আগতে 22টা ডেভেলপমেন্ট ব্লক আছিল এতিয়া 23টা ডেভেলপমেন্ট ব্লক হবগৈ বাক্সা জিলাৰ গোবৰ্ধনাত এটা নতুন বিডিও অফিস বা ব্লক কাৰ্যালয় আমি মুকলি কৰিম আৰু বিটিআৰত সৰ্বমুঠ 23টা আমাৰ বিডিও কাৰ্যালয় কাম কৰিব অসম ফৰেষ্ট প্ৰটেকচন ফোৰ্স আৰু ফ্ৰন্টলাইন ফৰেষ্ট ষ্টাফক ৰেশনৰ বাবে আমি মাহত 2000 টকা দি আছিলো যেহেতু পুলিচে ৰেশনৰ বাবে 2500 টকা পায় সেইবাবে আজি অসম ফৰেষ্ট প্ৰটেকচন ফোৰ্স আৰু ফ্ৰন্টলাইন ষ্টাফক আমি ৰেশনৰ বাবদ দিয়া 2000 টকা 2500 টকালৈকে আমি বৃদ্ধি কৰো আৰক্ষীৰ সমপৰ্যায়লৈকে আমি লৈ আহো এতিয়া মই কেবিনেটত গ্ৰহণ কৰা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছো আপোনালোকে জানে যে আমি 2025 বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো সেই সিদ্ধান্ত অনুসৰি কেবিনেটত আজি আমি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰো যাৰ বিষয়ে আপোনালোকক মই অৱগত কৰিব বিচাৰিছো
কিতাপৰ বৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰে 1000 জন যুৱ লেখকক তেওঁলোকৰ ভৱিষ্যতৰ দিনত আৰু অধিক তেওঁলোকক উৎসাহ প্ৰদান কৰিবৰ বাবে 1000 যুৱ লেখকক 25,000 টকা কৰি এককালীন এটা সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 1000 যুৱ লেখকে 25,000 টকা কৰি আৰ্থিক উদগনি লাভ কৰিব। অসম প্ৰকাশন পৰিষদে যুৱ লেখকসকলৰ তালিকা চূড়ান্ত কৰিব। এই বছৰ অসমত যাতে কেইবাখনো গ্ৰন্থমেলা অনুষ্ঠিত হ'ব পাৰে সেইবাবে ৰাজ্য চৰকাৰে জিলা সদৰত কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰন্থমেলা আয়োজন কৰিলে 5 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াব। অৰ্থাৎ অসমৰ 35খন জিলাৰ যি ধৰণে গ্ৰন্থমেলা আয়োজন হ'ব যিসকল আয়োজক সেই আয়োজকসকলক আমি 5 লাখ টকাৰ এটা অনুদান আগবঢ়াম। আৰু যদি কোনোবাই গ্ৰন্থমেলা সমজিলাত পাতে, আমাৰ ৰাজ্যত জিলা আছে সমজিলা আছে, এতিয়া মহকুমা নাই, গতিকে জিলাত পাতিলে গ্ৰন্থমেলা পাতিলে 5 লাখ টকা পাব। আৰু সমজিলাত যদি গ্ৰন্থমেলা পাতে 2,500 টকা তেওঁলোকে 2.5 লাখ টকা তেওঁলোকে লাভ কৰিব। 5 lakhs in district headquarter, 2.5 lakhs in co-district headquarter। 16 আগষ্টৰ পৰা ৰাজ্য চৰকাৰে প্ৰতিখন চৰকাৰী ফাংচনত এই কিতাপৰ বৰ্ষ শেষ নোহোৱাৰ পৰিৱৰ্তে লৈকে গামোচাৰ লগতে একোখন কিতাপেৰে আমি বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা বা আমি তেওঁলোকক সন্মানিত কৰিম। অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্টৰ যিকোনো ফাংচনত অতিথিসকলক গামোচাৰ লগতে একোখন কিতাপ উপহাৰ দিয়াটো অনিবাৰ্য হ'ব। ইয়াৰ পিছত ৰাজ্য চৰকাৰৰ যিমান কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলক নৱেম্বৰ মাহৰ দৰমহাত আমি 1000 টকা অতিৰিক্তকৈ দিম। 1000 টকা লৈ তেওঁলোকে কিতাপ কিনিব লাগিব আৰু ৰচিদ কিতাপ কিনা ৰচিদ তেওঁলোকে নিজৰ হেড অফ দ্য ডিপাৰ্টমেণ্টক জমা দিব লাগিব। আমাৰ ৰাজ্যত প্ৰায় 3 লাখ চৰকাৰী কৰ্মচাৰী আছে, বেছি আছে, 4 লাখ বুলি ক'ব পাৰে। তাৰ মানে ৰাজ্য চৰকাৰে 40 কোটি টকা খালি কিতাপ কিনাৰ বাবে ব্যয় কৰিব। যদি কোনোবা কৰ্মচাৰীয়ে টকাটো লৈ গৈ কিতাপৰ কিনা ৰচিদখন ঘূৰাই নিদিয়ে তেতিয়াহ'লে নেক্সট মাহৰ দৰমহাত 1000 টকা কৰ্তন কৰা হ'ব। আৰু যদি কিতাপখন কিনে তেতিয়াহ'লে তেওঁ সেই টকাটো দৰমহাৰ অতিৰিক্ত হিচাপে লাভ কৰিব। শেষত কিতাপৰ বৰ্ষ উপলক্ষে এইবাৰ ডক্টৰ ভূপেন হাজৰিকাৰ নামত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা পুথি এখন 1 জানুৱাৰী তাৰিখে পুৱা কৰি অসমৰ 12 লাখ পৰিয়ালত আমি বিতৰণৰ বাবে সিদ্ধান্ত লৈছোঁ। এই 12 লাখ পৰিয়াল মেইনলি চৰকাৰী শিক্ষক, পঞ্চায়তৰ প্ৰতিনিধি, এই ধৰণৰ যিখিনি আমাৰ এখন তালিকা আছে, তালিকা অনুসৰি 12 লাখ ঘৰত আমি ভূপেন হাজৰিকা দেৱৰ জীৱনীখন আমি প্ৰেৰণ কৰিম। কিতাপৰ বৰ্ষ উপলক্ষে যোৱা প্ৰেছ কনফাৰেন্সত আমি কৈছিলোঁ যে 38 লাখ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াললৈও আমি সৰু কিতাপৰ পুস্তিকা এখন প্ৰেৰণ কৰিছোঁ। অৰ্থাৎ ৰাজ্য চৰকাৰে বাজেটত ঘোষণা কৰা ধৰণে আমি বিস্তৃতভাৱে এইবাৰ কিতাপৰ বৰ্ষ পালন কৰিম।
স্বাভাৱিকভাৱে অসমৰ ৰাইজেও যদি বিয়া সভা বাৰ্থডে আদিত কিতাপ উপহাৰ দিয়া আৰম্ভ কৰে তেতিয়াহ'লে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা আৰু অধিক সফল হ'ব শেষত আমাৰ কেবিনেটত আজি আমাৰ ৰাজ্য চৰকাৰৰ 6টা সায়েন্স সেন্টাৰ মাজুলী ডিফু কলিয়াবৰ শিলচৰ আৰু আমিনগাঁও আৰু বঙাইগাঁও নিৰ্মাণ হৈ আছিলে ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত 178 কোটি টকা কেবিনেটে আজি অনুমোদন দিয়ে কেবিনেটৰ একেটাই সিদ্ধান্ত আছিল আপোনালোকে যদি কিবা প্ৰশ্ন আছে আপোনালোকে নিশ্চিতভাৱে কৰিব পাৰে আৰু ৰাতিও বহুত হৈছে মই ভাবো ডেফিনেটলি প্ৰশ্ন নাই পিছত ভাল কৰি লগ পাই লম হ'ব ধন্যবাদ State government has not issued any direction except what has been there already in CA. So if any cabinet decision is taken, I always come and share with you. So no special decision has been taken, but Citizenship Amendment Act itself provides security and protection to the people who entered into India prior to 2014. So that is the law and case is in the Supreme Court. Unless Supreme Court strike it down, that is the law of the land. So for that, no special cabinet decision or no special decision is required. We have taken 2 cabinet decisions for the Kos Rajbangshi and Gorkha people. Ami cabinetot Gorkha জনজাত Gorkha লোকসকলক ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ কাৰণে অনুমোদন জনাইছিল আৰু ইতিমধ্যে তেওঁলোকৰ নামবোৰ প্ৰত্যাহাৰ হৈছে কেইদিনমান আগতে আমি কেবিনেটত কোচ ৰাজবংশী লোকসকলৰ বাবে আমি বিদেশী ন্যায়াধিকৰণত থকা গোচৰসমূহ উদ্ৰ কৰাৰ কাৰণে আমি অনুমোদন জনাইছিল সিদ্ধান্ত লৈছিল সেই বিষয়ে আমি আপোনালোকৰ ওচৰত এই কথাখিনি প্ৰকাশো কৰিছো বাকি পাকিস্তান বাংলাদেশ আফগানিস্তানৰ পৰা যিসকল মানুহ আহিছে 2014 চনৰ আগত অহা মানুহখিনিক নাগৰিকত্ব আইনে নিজেই সুৰক্ষা দিয়ে ইয়াৰ ওপৰত ৰাজ্য চৰকাৰে নতুনকৈ কিবা কৰাৰ কোনো প্ৰয়োজন নাই মই বাবু হিৰেন গোহাঁই ডাঙৰীয়াৰ ওপৰত বয়সৰ বহুত ডাঙৰ হেঁচা পৰিছে আৰু বয়সেতো কাকো ক্ষমা নকৰে মুকো ক্ষমা নকৰিব গতিকে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন মই কামনা কৰিছো কিন্তু জুনে মিয়াসকলক অসমীয়া মানুহৰ বন্ধু বুলি ক'ব পাৰে তেওঁৰ মতিভ্ৰম হোৱা বুলি ক'ব লাগিব আৰু সেই ক্ষেত্ৰত কোনো অসমীয়া মানুহে ইয়াক নিশ্চিতভাৱে সমৰ্থন নকৰে হিৰেন গোহাঁই ডাঙৰীয়াই যি ধৰণৰ কথা কৈছে যে মাৰোৱাৰী বিহাৰী মানুহখিনি আমাৰ নহয় মিয়াখিনি আমাৰ শুনিও বেয়া লাগিছে আৰু শুনি মই হজমো কৰিব পৰা নাই আৰু বিষয়টো মই পঢ়া নাই মই ভাবি লৈছো যে এইটো হিৰেন গোহাঁই কোৱা নাই তেনেকৈ মনত এটা আত্মসন্তুষ্টি লাভ কৰি তাক অলপ বাহিৰ কৰি থৈ দিছো মনৰ পৰা বাকি এইটো কোনোবা যদি ব্যক্তিৰ জ্ঞান আৰু বিবেক যদি সক্ষম হৈ থাকে এনেকুৱা কথা কেতিয়াও ক'ব নোৱাৰে গতিকে মোৰ কেতিয়াবা মনত সন্দেহ হয় যে হিৰেন গোহাঁই ডাঙৰীয়াই নিজে এইবোৰ লিখেনে কোনোবাই লিখি দিয়ে Sir, one question. The Assam Legislative Assembly PSC committee has set up an inquiry regarding a building in Dima Hasao that was coming in news, wherein an orphanage was converted into a hotel. Sir, can you please clarify? So we do not interfere in the matters of Dima Hasao. You must understand that they are the tribal body. They have the full authority, and Assam Legislative Assembly has no right over inquiry over any 6th schedule area of Assam.
they can be investigated only by their own Public Accounts Committee. So those who do not know the system of 6th schedule, they put question of 6th schedule to the Chief Minister. 6th schedule are autonomous, 6th schedule are independent. We do not have any control except law and order in the 6th schedule district. So राहुल गांधी ने अपने आप सर्टिफिकेट दिया है कि स्पेशल रिवीजन होना चाहिए, यूनिक नेम होना चाहिए, नाम का साथ आधार नंबर भी होना चाहिए, और राहुल गांधी ने नॉर्थ इंडियन का नाम निकाल के लेके आया है. लेकिन हमारा असम में अगर आप थोड़ा कोशिश करें, आप देखेगा हमारा असम का बांग्लादेशी और जो एक समय बांग्लादेश से आया था हमारा मियां मुसलमान भाई, वो लोगों का वोटर लिस्ट का नाम बरपेटा में भी होता है, गुवाहाटी में भी होता है, केरला में भी होता है, पूरा दुनिया में होता है, तो इस दिल्ली में भी होते हैं. तो इसीलिए ये बीमार है, और ये बीमार को ठीक करने के लिए ही बिहार में स्पेशल इंटेंसिव रिवीजन दिया गया था. और राहुल गांधी ने आज इनडायरेक्टली इलेक्शन कमीशन को सपोर्ट किया कि ये देश में स्पेशल इंटेंसिव रिवीजन होना चाहिए, दो नाम में वोटर लिस्ट में नाम नहीं होना चाहिए. अभी हमारा तो गांव में जाइए, मरा हुआ लोगों का भी नाम पड़ा हुआ है. तो ये तो एक बीमार है, और ये बीमार इलेक्शन कमीशन ने पहचान लिया, इसीलिए स्पेशल इंटेंसिव रिवीजन का शुरुआत किया. तो राहुल गांधी बहुत दिन का बाद इलेक्शन कमीशन को इनडायरेक्टली सपोर्ट किया है, मैं स्वागत करता हूं. So who has asked her to obey the NRC? So she unnecessarily poked her mouth. Suddenly she said, I will not obey Biden. So Biden has asked you to obey him. So suddenly she said that I am not going to obey NRC. Now where is the NRC? Nobody has ordered any NRC. So this is her tactics to create fear among the Bengali people and gets their vote. So last 5 years he has not talked about anything NRC bagara. Only when election is coming, she has started talking about all these things.